আমাৰ যি নিৰ্বাচন প্ৰক্ৰিয়াৰ আজি যি প্ৰচাৰ অভিযান আজি প্ৰায় আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ আৰু 1 ঘণ্টা আমাৰ আছে। আজি এইখিনিতে মই উল্লেখ কৰিব লাগিব যে বিগত সময়ছোৱাত মই নিৰ্বাচনত মই যিমান পাৰোঁ মই সিমানখিনি মই প্ৰচাৰ কৰিলোঁ, সিমানখিনি মানুহক মই লগ পালোঁ, কিন্তু বহুত মানুহক আমাৰ এতিয়াও লগ ধৰিবলগীয়া আমাৰ থাকিলে সকলোৰে ওচৰত মই যিখিনি ব্যক্তিৰ ওচৰলৈ মই যাব নোৱাৰিলোঁ, যিখিনি মোৰ কল্যাণ বিচাৰে বা মই জয়ী হোৱাটো বিচাৰে তেনেকুৱা ধৰণৰ ব্যক্তিৰ ওচৰলৈ মই যাব নোৱাৰিলোঁ। তাৰ বাবে মই তেখেতসকলৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী আৰু অনাগত সময়ত নিশ্চয় মই তেখেতসকলৰ ওচৰলৈ যাম। আৰু এইকেইটা দিনৰ যি উপলব্ধি হৈছে যে মই ৰাইজৰ যি মই বিপুল সঁহাৰি পালোঁ, এই সঁহাৰিত এটা কথা নিশ্চিত যে মই ৰাইজৰ দ্বাৰা মনোনীত মই এগৰাকী প্ৰাৰ্থী আৰু আমাৰ জয় আমাৰ যি উৎসাহ উদ্দীপনা ৰাইজৰ যি মই সমৰ্থন মই দেখিছোঁ, এইটোৰ পৰা নিশ্চিত হয় যে অনাগত সময়ত আমাৰ পক্ষতেই ৰাইজৰ পক্ষত ৰাইজে ৰায় দিব, মতদান দিব। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব মই লাগিব যে আমাৰ বিভিন্ন সময়ত আমাৰ সামাজিক মাধ্যমত মই কিছুমান কথা মই দেখিছোঁ যে মই জিকাৰ পাছত মই কংগ্ৰেছলৈ যাম, জিকাৰ পাছত মই বিজেপি দললৈ যাম, এনেকুৱা ধৰণৰ কোনো কথা বিভ্ৰান্তিমূলক কথা কেতিয়াও আপোনালোকে বিশ্বাস নকৰিব, কিয়নো যিটো মোৰ নিৰ্দলীয় চৰিত্ৰ, এই নিৰ্দলীয় চৰিত্ৰ মোৰ অক্ষুণ্ণ থাকিব, কাৰণ তিতাবৰ ৰাইজে মোক নিৰ্দলীয় হিচাপে মোক প্ৰক্ষেপ কৰিছে। গতিকে মই অনাগত সময়ত সদায় মই ৰাইজৰ বাধ্য হৈ চলিম আৰু ৰাইজৰ বিনা অনুমতি ৰাজ্যৰ কোনো সিদ্ধান্ত যদি নাথাকে, ৰাইজৰ সিদ্ধান্ত নোহোৱাকৈ মই কেতিয়াও তেনেকুৱা ধৰণৰ কাম মই নকৰোঁ। মোৰ যি ভাৱমূৰ্তি আমাৰ বিগত 5 বছৰত থাকিল, এই 5টা বছৰত অহা 5 বছৰতো আমাৰ ঠিক তেনেকেই মই কাম কৰি যাম। আৰু যিখিনি আমি উন্নয়নৰ কাম কৰিলোঁ, মই উল্লেখ কৰিব লাগিব যে এইখন এখন আমাৰ দস্তাবেজ, আমি যি উন্নয়নৰ যিখিনি আমি কাম কৰিছিলোঁ এই খতিয়ান সম্পূৰ্ণভাৱে আমি ৰাইজৰ আগত আমি প্ৰকাশ কৰিছোঁ, ইণ্টাৰনেটত আমি দিছোঁ, ফেচবুকত আমি দিছোঁ। গতিকে ৰাইজে তাৰ পৰা অনুমান কৰিব পাৰিব যে আমাৰ যিমানখিনি চৰকাৰী পুঁজি আমি আহৰণ কৰিবলৈ সক্ষম হৈছিলোঁ, আজৰি আনিবলৈ সক্ষম হৈছিলোঁ, সেইখিনিৰ প্ৰতিটো নয়া পইচালৈকে হিচাপ ইতিমধ্যে দি দিয়া হৈছে। সম্পূৰ্ণ এক নিকা পৰিৱেশত 5টা বছৰ মই অতিক্ৰম কৰিলোঁ। গতিকে ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ যে ৰাইজে কোনো ধৰণৰ বিভ্ৰান্তিমূলক কথা আপোনালোকে বিশ্বাস নকৰিব। ভাস্কৰজ্যোতি বৰুৱা তিতাবৰৰ সন্তান আৰু সদায় তিতাবৰৰ ৰাইজৰ তেওঁ সদায় বুকুৰ মাজত থাকিবলৈ তেওঁ চেষ্টা কৰিব। আৰু গোটেই প্ৰক্ৰিয়াটো যিমানবোৰ মোৰ সাংবাদিক বন্ধুসকল, মোৰ নিজৰ অন্যান্য বন্ধুসকল মোক সহায় কৰিলে, কিয়নো মোৰ টীমটো নাছিলে, কিন্তু এই গোটেই টীমটোত হঠাৎ বহুখিনি লোক আহিলে, বিভিন্ন দলৰ পৰা আহিলে, মোৰ বন্ধু বান্ধৱ আহি পেলাই মোক সহায় কৰি এই নিৰ্বাচন প্ৰচাৰ কাৰ্যটোক মই সহায় কৰিছে। তেওঁলোকক সকলোলৈকে তেওঁলোকক মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা মই এই সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰকাশ কৰিছোঁ। এটা কথা ওলাইছে যে মই ছদ্মবেশী কংগ্ৰেছী, এইটো এটা দিলীপ শইকীয়াই হয়তো ইলেকশ্যনৰ মিটিঙৰ ক'ব লাগে কাৰণে তেখেতৰ মুখৰ পৰা সেইটো ওলাইছে, সেইটো সম্পূৰ্ণ এইটো এটা অসত্য কথা। নিৰ্বাচনত এইবোৰ কথা কোৱা যায়, গতিকে ৰাইজে এইটো কথা কেতিয়াও বিশ্বাস আপোনালোকে নকৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।